নমস্কাৰ পোনপ্ৰথমতে মই সকলোলৈকে পবিত্ৰ ৰমজান মাহৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। নিশ্চয় বহুতেই ৰোজা ৰাখিছে, কিন্তু আপুনি জানেনে ৰোজা ৰখাৰ ফলত আমাৰ শৰীৰত কেনেধৰণৰ বেনিফিট হ'ব পাৰে? 1 নম্বৰ, ৰোজা ৰখাৰ ফলত যিহেতু বেছি সময় উপবাসে থকা হয়, সেই সময়ছোৱাত আমাৰ হজম প্ৰক্ৰিয়াই যথেষ্ট পৰিমাণে ৰেষ্ট পায় আৰু তাৰ ফলত কি হয়, আমাৰ খাদ্যনলীত থকা যিবিলাক ভাল বেক্টেৰিয়া থাকে সেই ভাল বেক্টেৰিয়াসমূহৰ গ্ৰোথ হয় আৰু তাৰ ফলত আমাৰ হজম শক্তি অতি শক্তিশালী হয় আৰু লগতে আমাৰ বডিটো যথেষ্ট পৰিমাণে ডিটক্সিফাই হয়। দ্বিতীয়তে, ব্লাড চুগাৰ লেভেল কণ্ট্ৰলত থকাত যথেষ্ট পৰিমাণে সহায় কৰে। তৃতীয় এটা বেনিফিট হৈছে যে যিসকল লোকৰ মেদবহুলতাৰ সমস্যা আছে তেনেকুৱা লোকসকলৰ ক্ষেত্ৰত ৰোজা ৰখাটো অতি ভাল, কাৰণ যিহেতু বেছি সময় উপবাসে থকা যায় সেই সময়ছোৱাত আমাক শক্তিৰ যোগান ধৰিবৰ কাৰণে শৰীৰৰ ফেটসমূহ বাৰ্ণ হয় আৰু তাৰ ফলত মেদবহুলতা অৰ্থাৎ অবেচিটিৰ ক্ষেত্ৰত ই যথেষ্ট পৰিমাণে সহায় কৰে। 4 নম্বৰ, এই সময়ছোৱাত ষ্ট্ৰেছ, এনজাইটি আৰু ডিপ্ৰেশ্যন যথেষ্ট পৰিমাণে সকাহ পায়। বিশেষকৈ হৰমনেল ইমবেলেঞ্চৰ সমস্যা যিসকল লোকৰ আছে তেওঁলোকৰ এই সমস্যাবিলাক দূৰ হয়। 4 নম্বৰতে, আমাৰ শৰীৰৰ মেটাবলিজম প্ৰক্ৰিয়া অতি শক্তিশালী হৈ পৰে। 6 নম্বৰ, আমাৰ শৰীৰত থকা বেয়া কোলেষ্ট্ৰল লেভেল কমাই দিয়ে আৰু তাৰ ফলত হাৰ্ট এটেকৰ ৰিস্ক যথেষ্ট পৰিমাণে কমি যায়। 7 নম্বৰ, এই সময়ছোৱাত আমাৰ শৰীৰত ইমিউনিটি অৰ্থাৎ ৰোগ প্ৰতিৰোধ ক্ষমতা যথেষ্ট পৰিমাণে বৃদ্ধি পায়। গতিকে সকলোৱে ভালদৰে ৰোজাৰ মাহটো পালন কৰক আৰু নিজৰ স্বাস্থ্য অটুট ৰাখক। ৰোজা ৰখাৰ সময়ত আপোনালোকে কোনবোৰ কথা অকণমান গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে বা কেনেধৰণৰ কথাবিলাক মানি চলিব লাগে? 1 নম্বৰ, যিহেতু আপোনালোকে গোটেই দিনটো লঘোণে থাকে, গতিকে যেতিয়াই আপোনালোকে খানা খাব সেই সময়ত এনেকুৱা নকৰিব যে একেবাৰে বহুত পৰিমাণে খাই দিছে। হয়তো এনেকৈ ভাবিব পাৰে যে গোটেই দিনটো লঘোণে থাকিব লাগিব, গতিকে যিখিনি সময় খাওঁ বহুত বেছি খাই দিওঁ, কিন্তু তেনেকুৱা কৰাৰ ফলত আপোনাৰ শৰীৰৰ হজম প্ৰক্ৰিয়াত ব্যাঘাত জন্মাব পাৰে। গতিকে সেই ভুলটো একেবাৰে নকৰিব। গতিকে আপোনালোকে নিজৰ হিচাপত খাবলৈ চেষ্টা কৰিব। দ্বিতীয়তে, মছলাযুক্ত খাদ্য আৰু তেলজাতীয় খাদ্য কমাই খাব। এই সময়ছোৱাৰ ভিতৰত ফাষ্টফুড নাখাব। যথেষ্ট পৰিমাণে প্ৰটিনযুক্ত আৰু ফাইবাৰযুক্ত খাদ্য খাবলৈ চেষ্টা কৰিব। যথেষ্ট পৰিমাণে ফল মূল আৰু শাক পাচলি খাব পাৰে। বিশেষকৈ আপোনালোকে খেজুৰ খাব পাৰে। তৃতীয়তে, আপোনালোকে ক'ল্ড ড্ৰিংকছ যিমান পাৰে এভইড কৰি চলিব। তাৰ সলনি আপোনালোকে কুহুমীয়া পানী খাব পাৰে। 4 নম্বৰ, এই সময়ছোৱাৰ ভিতৰত আপোনালোকে অতি বেছি কষ্টকৰ কাম বা বেছি সময় ৰ'দত নাথাকিব, কিয়নো ডিহাইড্ৰেশ্যনৰ ফলত আপোনাৰ মূৰ ঘূৰণি বা মূৰৰ বিষ হ'ব পাৰে। গতিকে পাৰিলে বেছি সময় ৰেষ্টত থাকিব। 5 নম্বৰ, যিসকল লোকে জিম কৰে বা অতি বেছি এক্সাৰচাইজ কৰে তেওঁলোকলৈ এটা এডভাইচ যে এই সময়ছোৱাৰ ভিতৰত আপোনালোকে অতি বেছি হেভি এক্সাৰচাইজ নকৰিব। 6 নম্বৰ, এই ৰমজান মাহৰ ভিতৰত আপোনালোকে যিমান পাৰে কেফেইনযুক্ত খাদ্যবিলাক পৰিহাৰ কৰি চলিব। 7 নম্বৰ, ভালদৰে জিৰণি ল'ব আৰু এটা সঠিক পৰিমাণৰ টোপনিৰ অতি প্ৰয়োজন। আৰু এটা অতি ইম্পৰ্টেণ্ট কথা যে যিসকল লোক শাৰীৰিকভাৱে অতি দুৰ্বল বা যিসকল লোকে কিছুমান ক্ৰনিক কণ্ডিশ্যনত ভুগি আছে, হয়তো তেওঁলোকে সদায় এটা নিয়মিত সময়ত মেডিচিন খাব লাগে। তেনেকুৱা লোকসকলে ৰোজা ৰখাৰ ক্ষেত্ৰত অকণমান সাৱধান হ'ব। নিজৰ স্বাস্থ্যৰ কথা চিন্তা কৰি আপোনালোকে ৰোজা ৰখাৰ সিদ্ধান্ত ল'ব। পুনৰবাৰ আপোনালোক সকলোকে পবিত্ৰ ৰমজান মাহৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।